নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল নাইটিৰ ওপৰত চাদৰ মেখেলা পিন্ধি এফালে গৈছিলোঁ আৰু আজি আমাৰ মানুহজনক বহু দিনৰ পাছত আপোনালোকক দেখাইছোঁ ইয়া চাওক দেখা পাইছেনে মানে দ্বিতীয় বিবাহ কৰিলে যে আহিব নোৱাৰা হ'ল ঘৰলৈ এতিয়া মানে কিহৰ কাৰণে আহিছে গম পাইছেনে নাই কৈ দিওঁ আৰু কিহৰ কাৰণে আহিছে গম পাইছে মানে প্ৰথমা পত্নীক যেতিয়ালৈকে মানে বিবাহ বিচ্ছেদ নকৰে তেতিয়ালৈকে মানে দ্বিতীয়গৰাকী আনিব নাপায় সেই ভয়তে পুলিচে নিয়া ভয়তে এতিয়া মোৰ ওচৰ ওলাইছেহি পুলিচে নিয়া ভয়ত এতিয়া মোৰ ওচৰ ওলাইছেহি বুলি ভাবিছে নেকি নহয় এই আমি বুঢ়া বুঢ়ী দুইটা গৈছিলোঁ আমাৰ ওচৰতে এজন খুৰা ঢুকাইছিলে আৰু সেই খুৰাজনৰ মানে আজি ঢুকুৱা 5 দিন মানেই হ'ল তালৈকে গৈছিলোঁ মাত লগাবলৈ গৈ এতিয়া দেখা পাইছেনে এওঁ মানে অফিচৰ পৰা আহিয়ে কৈছে তেনেকেই বোলা চাদৰ মেখেলা কেনেকৈ পিন্ধিছে দেখিছে এনেকেই পিন্ধি পেলাই এতিয়া মাত লগাই আহিলোঁ আৰু এতিয়া চাহ তাহ তাত খাবলৈ দিছিলে কিন্তু নাই ঘৰতে বনাওঁ ধুনীয়াকৈ দুইটাই খাওঁ বুঢ়া বুঢ়ী আৰু ভাবিছিলে নেকি আপোনালোকে দ্বিতীয় বিবাহ কৰিছে নহয় নাই কৰা ময়ে প্ৰথম আৰু শেষৰজনী ক'ত গ'লা হাঁহিছে আনিবলৈ সাহস নাই আনিলে একে বেলেগ দিম আৰু আনিবলৈ সাহস নাই এতিয়া চাহ তাহ বনাওঁ তাৰপিছতে আপোনালোকক লগ পাম শুনিছা গাখীৰ চাহ খাবা সকল ৰাতি শুই আছোঁ আৰু আপোনালোককতো কৈছোঁৱে অকণমান ভিডিঅ' বনাইছোঁ মাত লগাব যোৱা তাৰপিছত আহিলোঁ ভাত পানী খালোঁ খাই এতিয়া শুয়ে আছোঁ বাৰু তাৰপিছত হঠাতে এইমাত্ৰ ফোন এটা আহিলে সাৰ পাই পেলাই এতিয়া ফোনটো আহোঁতে মই বোলো কি হ'ল তাৰপিছতে একদম যিটো কথা শুনিলোঁ মানে সঁচাকৈ দেই মানে এতিয়া চাওক ধান কটা দিন ন এতিয়া ধানবিলাক আজিকালি কি হৈছে মৰণা নমৰাৰ ফলতে কি হয় মেচিন দিয়ে মাৰে হেৰি কৰে ধান মাৰে ন তাৰপিছতে এতিয়া মেচিন দি মাৰোঁতে মানে আমাৰ নিজৰ একদম সম্পৰ্কীয় এগৰাকী জেঠাই তাৰপিছতে আপোনালোকো সাৱধান হ'ব সেইকাৰণে মই কৈ দিছোঁ কথাটো মানে মৰণা মাৰি আছিলে হেৰিত আৰু মেচিনত এনেকৈ ধান মাৰি থাকোঁতে তেওঁ কি কৰিলে মূৰত মানে এনেকৈ গামোচাখন মাৰি তেওঁ মানে নিজে ধান তাত দি আছিলে মানে ধানৰ মুৰিয়াবিলাক তাত দি আছিলে আমাৰ ফালে বাৰু মুৰিয়া বুলিয়ে কওঁ দি থাকোঁতে কি হ'ল হঠাতে গামোচাখনৰ বতাহ মাৰি থাকে নহয় বহুত গামোচাখনৰ এটা অংশ মানে এনেকৈ বতাহত উৰি থাকোঁতে মেচিনত সেই বতাহত মানে মেচিনৰ ভিতৰত সেই গামোচাখন মানে মেচিনত এনেকৈ মাৰি দিওঁতে গোটেই চুলিখিনি গামোচাখনত এনেকৈ মেৰিয়াই গোটেই চুলিখিনি মানে মূৰটোৰ পৰা ওলাই গুচি গ'ল একদম এতিয়া কৈছে মানে গুৱাহাটীলৈ নিছে মোক মানে এতিয়া কৈছে একে নিজৰ জেঠাই বাৰু তাৰপিছতে মোক এতিয়া ফোন কৰোঁতে মানে মই ভাবিলোঁ হে ভগৱান কেনেকুৱা মানে মেচিনে একদম গোটেই যিমানখিনি চুলি আছে গোটেই চুলিখিনি মানে একদম গামোচাখনৰ সৈতে উঠাই লৈ গুচি গ'ল আৰু একে চিৰিয়াছ কণ্ডিশ্যন বুলি কৈছে গতিকে বহুত সাৱধান দেই আপোনালোকে এতিয়া ধান মাৰিলে বহুত সাৱধান মূৰত বিশেষকৈ গামোচা চামোচা মাৰিব একদম ওচৰলৈ নাযাব আৰু দেই ওচৰলৈ গৈ পেলাই সেয়া বহুতো আগতে ঘটনা দেখিছোঁ কিন্তু এই ঘটনাটো প্ৰথম শুনিছোঁ আৰু ভয় লাগে সকলো ভালে থকাটো বিচাৰোঁ আৰু সেইকাৰণে এইটো কথা আপোনালোকক কৈছোঁ কেতিয়াও মানে আপোনালোকে ওচৰৰ পৰা মুৰিয়াবিলাক মেচিনত তেনেকৈ দি নিদিব সাৱধান হ'ব এতিয়া মই যাম আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই মেডিকেল যাম এইমাত্ৰ কাৰণ তেওঁলোকে মাতিছে অকণমান তেওঁলোকৰ অসুবিধাও মানে তাত কথা বতৰা তেনেকৈ ডক্টৰৰ লগত পতা সেইকাৰণে মানে মোক ফোন কৰিছে মই যাম আৰু ৰাতি পোৱাৰ লগে লগে যাম গৈ পেলাই আপোনালোকক মই যদি পাৰোঁ দেখাম আৰু ভাবোঁতেই কিবা লাগিছে দেখোন যেতিয়া কথাটো কৈছে জেঠাই ছোৱালীজনীয়ে ভাবোঁতেই মানে কিবা লাগিছে মানে গোটেই চুলিখিনি মানে সুলকি যোৱা নহয় একদম মানে বা কৃষ্ণ প্ৰভু ভাবকচোন আপোনালোকে কেনেকুৱা হৈছে গতিকে সেয়া তালৈকে যাম এতিয়া আৰু আপোনালোক সাৱধানে থাকিব দেই লগ পাম আৰু এতিয়া আহি পেলাই পালোহি আমি গুৱাহাটী মেডিকেল কলেজ আৰু আপোনালোকক যে কৈছিলোঁ বৰ্তমান তেওঁক ICUত ৰাখিছে আৰু
ডক্টৰে কৈছে সেইটো মানে লাকৰ লগত কথা আৰু মানে বহুতখিনি মানে মঙহলৈকে তেনেকৈ তেওঁ চুলিখিনি মানে গুচি গৈছে বুলি কৈছে, মঙহলৈকে এনেকৈ উঠাই লৈ গুচি গ'লগৈ। সেইকাৰণে আমি ডক্টৰৰ লগত কথা পাতি কৈছোঁ ICUতে ৰাখিছে। বৰ্তমান মানে আমি ক'ব নোৱাৰোঁ কি হয়, সেইটো একদম ভগৱানে জানে। গতিকে আপোনালোকক ক'লোঁ, বাকী যি হয় আপোনালোকক জনাই আছোঁ বাৰু। অকণমান আমি আহি মানে পাইছোঁহি এইমাত্ৰ।